এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অহা নৱেম্বৰ মাহত বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ধৰ্মৰ আধাৰত চোৱা নহয় বাল্য বিবাহ কৰা অবৈধ শ্ৰমিক। 80% মুছলমান আৰু 20% বাল্য বিবাহ হিন্দুৰ মাজত হয়। পুনৰ নৱেম্বৰত বাল্য বিবাহ বিৰোধী অভিযান চলাব অসম আৰক্ষীয়ে। বাল্য বিবাহ কৰা কাকোৱে ৰেহাই নিদিব আৰক্ষীয়ে। বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। আৰু বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব এইবাৰ অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। উপ নিৰ্বাচনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ'ব। মাত্ৰ 6 মাহমান পিছতেই কংগ্ৰেছৰ নেতৃত্বত প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী। দলীয় সভাত বিজেপিক তুলাধনা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। আৰু পেটে পেটে বিজেপিৰ মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে আৰু সকলো জাতি জনজাতি ক্ষুব্ধ হৈ আছে বিজেপিক লৈ। চাহ জনগোষ্ঠীৰ ৰাজ্য ক্ষুব্ধ হৈ আছে বিজেপি চৰকাৰক লৈ। আৰু কেন্দ্ৰত এজনো মন্ত্ৰী নাই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। ডিব্ৰুগড়ত বিজেপি জিকি মন্ত্ৰী হোৱাই মনত ফূৰ্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাত মনত বহুত দুখ হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰে। আৰু ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ এই বৃহৎ মন্তব্য। আৰু ধুবুৰীৰ কংগ্ৰেছ ৰকিবুল হুছেইনই এই মন্তব্য কৰে। উপ নিৰ্বাচনৰ পিছতেই কেন্দ্ৰত চৰকাৰ গঠন কৰা হ'ব কংগ্ৰেছৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত আলু পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ। ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলু পিঁয়াজৰ দাম। আলু পিঁয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ সকিয়নি। পশ্চিমবংগত আবদ্ধ হৈ থকা ট্ৰাক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য। আৰু অসমত যথেষ্ট পৰিমাণে আলু পিঁয়াজ মজুত আছে বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু ট্ৰাক আবদ্ধ হৈ থকাৰ অজুহাতত কোনো ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলুৰ দাম। এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আলুৰ ট্ৰাক পশ্চিমবংগত আবদ্ধ কৰি ৰখা হৈছে। আৰু ইয়াৰ প্ৰাক্ষণতে যদিহে আলুৰ ব্যৱসায়ীসকলে আলুৰ দাম বৃদ্ধি কৰিব খোজে তেন্তে কিন্তু বৃদ্ধি কৰিব নোৱাৰিব আলুৰ দাম। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। খেয়ালখুচি মতে দাম বৃদ্ধি কৰিলে ব্যৱস্থা ল'ব চৰকাৰে। আৰু জিলা আয়ুক্তক দাম বৃদ্ধি কৰা ব্যৱসায়ীক তথ্য দিবলৈ জনালে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু ৰাজ্যত আলু পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ। ব্যৱসায়ীয়ে নিজ ইচ্ছামতে বৃদ্ধি কৰিব নোৱাৰিব এইবাৰ আলু পিঁয়াজৰ দাম। আৰু আলু পিঁয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ কঠোৰ সকিয়নি। দেশবাসীৰ বাবে এটা ভাল খবৰ। আহি গ'ল ৰতন টাটা। গাঁৱে গাঁৱে বহিব BSNLৰ টাৱাৰ। আজিয়েই লওক BSNLৰ 15টা নতুন প্লেনৰ অফাৰ। জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্য বৃদ্ধিৰ পিছতেই BSNLৰ এতিয়া বাম্পাৰ অফাৰ দেখিবলৈ পোৱা গৈছে। 15টাকৈ নতুন প্লেনৰ অফাৰ আগবঢ়াইছে BSNLে। আপুনি পৰ্ট লিখি চেণ্ড কৰক 1900 নম্বৰলৈ। আপোনাৰ চিমখন লগে লগে BSNLলৈ সলনি হৈ যাব। আৰু 107 টকাৰ প্লেনত 35 দিনলৈ আপুনি 200 মিনিট ফোন কৰাৰ সুবিধা লাভ কৰিব। জনাইছোঁ যে BSNLে গ্ৰাহকলৈ কি অফাৰ আনিছে। আৰু আপুনি 118 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভইচ কলৰ সৈতে 10 GB ডাটাৰ সুবিধা লাভ কৰিব পাৰিব। লগতে 153 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 26 GB ডাটাৰ আপুনি সুবিধা লাভ কৰিব পাৰিব। আৰু ইয়াৰ লগতে 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে আপুনি লাভ কৰিব 2 GB ডাটাৰ সৈতে 30 দিনৰ ভেলিডিটি। আৰু 249 টকাৰ প্লেনত আনলিমিটেড কলৰ সৈতে 45 দিনৰ আপুনি ভেলিডিটি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ লগতে 347 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটাসহ 54 দিনৰ আপুনি ভেলিডিটি লাভ কৰিব। আৰু 599 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে আপুনি লাভ কৰিব 3 GB ডাটাসহ 84 দিনৰ ভেলিডিটি। আৰু 666 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে আপুনি প্ৰতিদিনে লাভ কৰিব 2 GB ডাটাসহ 105 দিনৰ ভেলিডিটি। আৰু 699 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে
130 দিনৰ আপুনি ভেলিডিটি লাভ কৰিব আৰু 997 টকাৰ প্লেনৰ সৈতে আনলিমিটেড ভইচ কল আপুনি প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা সহ 160 দিনৰ ভেলিডিটি আৰু ইয়াৰ লগতে বাম্পাৰ অফাৰ আছে যে 1400 আপুনি 99 টকাৰ ৰিচাৰ্জ কৰিলে আপুনি পাব আনলিমিটেড ভইচ কলৰ সৈতে 24 GB ডাটা আৰু 336 দিনৰ ভেলিডিটি আৰু 1999 টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কলৰ সৈতে 600 GB ডাটা আৰু 365 দিনৰ ভেলিডিটি